নগৰবেৰাৰ পলাহৰ তাৰিত জীৱশ্ৰেষ্ঠৰ নিকৃষ্ট কাণ্ড ধান খেতিত ছাগলী যোৱাৰ বাবে কোবাই মাৰিলে এটা ছাগলী ২ নং পলাহৰ তাৰি গাঁৱৰ হজৰত আলী নামৰ লোকজনে সংঘটিত কৰিলে এনে নিকৃষ্ট কাণ্ড এই ঘটনা কেন্দ্ৰ কৰি পলাহৰ তাৰিত সৃষ্টি হৈছে তীব্ৰ চাঞ্চল্য ন্যায় বিচাৰি ভুক্তভোগীয়ে নগৰবেৰাৰ আৰক্ষী থানাত তৰিলে এজাহাৰ পলাহৰ তাৰি গাঁৱৰ মতিবুৰ ৰহমানৰ এটা ছাগলীয়ে একে গাঁৱৰ হজৰত আলী নামৰ লোকজনৰ ধান খেতিত যোৱাৰ বাবে খৰ্গহস্ত হৈ কোবাই কোবাই ছাগলীটো মাৰি আন এজনৰ খেতিত পেলাই দিয়ে বহুপৰৰ পিছত ছাগলী বিচাৰি মতিবুৰ আৰু তেওঁৰ পত্নীয়ে পথাৰত যায় যদিও ছাগলীটো মৃত অৱস্থাত ধাননি খেতিত তেজেৰে লুটুৰি পুটুৰি অৱস্থাত পায় ইয়াকে কেন্দ্ৰ কৰি ধাননি পথাৰত ঘটনা কেন্দ্ৰ কৰি দুই প্ৰতিবেশীৰ মাজত উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয় এই নিকৃষ্ট কাণ্ড গাঁৱৰে হজৰত আলী নামৰ লোকজনে সংঘটিত কৰা বুলি জানিব পাৰি ন্যায় বিচাৰি নগৰবেৰা আৰক্ষী থানাত ছাগলী হত্যাকাৰী হজৰত আলীৰ বিৰুদ্ধে ভুক্তভোগীয়ে এক এজাহাৰ দাখিল কৰে সমগ্ৰ ঘটনা কেন্দ্ৰ কৰি ঘটনাস্থলীত এক উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয় পাছলৈ ঘটনাস্থলীত নগৰবেৰা আৰক্ষীয়ে উপস্থিত হৈ পৰিস্থিতি নিয়ন্ত্ৰণ কৰে যদিও ঘটনা কেন্দ্ৰ কৰি বৰ্তমানো অঞ্চলটোত চেপা উত্তেজনা বিৰাজ কৰিছে মোৰ নাম মতিবুৰ ৰহমান ঘৰ ২ নং পলাহতাৰী কি হৈছিল ঘটনাটো কি আছিল ঘটনা হৈছিল মানে আমাৰ এটা মাহিৰী ছাগল আমাৰ খেতিৰ ওচৰতে তাহঁতৰ খেতি কিন্তু ইয়াতে আহি তেখেতে ঘাঁহ কাটি আছিল নেকি কাচি দি আমাৰ ছাগলীটো তাৰ খেতিটো যোৱা নাই ধানো খোৱা নাই কিন্তু আলিত গৈছিল মাত্ৰ বহুত মানুহে দেখা পাইছে কিন্তু দূৰৰ পৰা দেখা পাইছে কিন্তু ওচৰত মানুহ যদি নাছিল দূৰৰ পৰা দেখা পাইছে কিন্তু আলিত যোৱাতে এই মানুহটো ঘাঁহ কাটি থাকোঁতে তাহনৰ খেতিটো যোৱা নাই সেই ছাগলীটো মানে নিৰ্মমভাৱে হত্যা কৰিছে কাটিছে কাটি খেনে কোনে হত্যা কৰে এই হজৰত আলী তাৰ ঘৰটো খুটিবাৰা বুলি কয় ৰিজাৰ্ভৰ ওচৰতে খুটিবাৰা হজৰত আলী বুলি কয় তেখেতে আমাৰ ছাগলীটোক ইমান খাৱাইছে মানে তুলনীয় মৰিয়ে গৈছে মৰি তাতে মৰি গৈছে মৰি যোৱাৰ পিছতো বেলেগৰ সীমানাত আনি থৈ দিছে তেওঁ তেখেতক দোষী কৰিবলৈ গতিকে আমাৰ এইটো নিৰ্মমভাৱে যিটো হত্যা কৰিছে সেইটো আমাৰ কোনো মানি লোৱা বস্তু নহয় তেখেতৰ উচিত বিচাৰ লাগে কেইটা ছাগলী মাৰিছে ছাগলী এটা মাহিৰী ছাগলী সৰু সৰু চানা দুটা আছে চানা পোৱালি দুটা বাচিব পৰা হেৰি সময় হোৱা নাই গতিকে গাখীৰ খোৱা হেৰিটো আৰক্ষীক জনাইছে আৰক্ষী থানাক আমি গৈছিলোঁ যাই কেনে ক'লোঁ ছাৰক ক'লোঁ ছাৰে পদক্ষেপ ভালে লৈছে এতিয়া আমাৰ লক্ষণীয় বিষয় আজি আহিছিল আৰক্ষী আহিছিল আহি কেনে তেখেতক মাতি গৈছে আমাকো মাতি গৈছে তদন্ত কৰি গৈছে তেখেত আৰক্ষীৰ তাৰমানে খেতি ছাগলী খেতিত যোৱা কেন্দ্ৰ কৰিয়ে হয় ঘটনা হৈছে আৰক্ষী তাতে তেখেত কৈছে মই ভুল কৰিছোঁ মই মাৰিছোঁ ছাগল এতিয়া আৰক্ষী আমাক কৈ গ'লে যে নাই তেওঁ স্বীকাৰ কৰিছে মাৰিছে বুলি এতিয়া খেতিত যোৱাৰ কাৰণে মাৰিছে খেতিত যোৱাৰ কাৰণে মাৰিছে আগে পিছে এনেকুৱা ঘটনা হৈছিল নেকি আগে পিছে আৰু হৈছে আৰু দুটা ছাগলী মাৰি পেলাইছে আমাৰে এটা ভাতিজা হয় ভাতিজী হয় তাৰ প্ৰায় এনেকুৱা প্ৰায় মাৰি থাকে আৰু এটা মোৰ ভাইৰ ছাগলী এটা মাহিৰী ছাগল মানে লেংৰা কৰি দিছে এনেকুৱা নিৰ্মমভাৱে ই বাৰে আমাক এনেকুৱা কৰি আছে আৰু কৈ কি বিচাৰে আৰু তেখেতৰ মুখ জবানি কি তেওঁৰ ল'ৰা কয় কি যে মানুহ পোৱা নাই মানুহ পালিটো মাৰি পেলালো হয় ভাবুকি দিয়ে মানুহ পোৱা নাই কি বিচাৰে এতিয়া আমি বিচাৰোঁ আমি আৰক্ষী থানাত যিটো গোচৰ দিছোঁ এতিয়া আমাৰ আশা আৰক্ষী থানাই আমাক উপযুক্ত বিচাৰ দিব আৰু আমি চৰকাৰক জনাওঁ এনেকুৱা নিৰ্মমভাৱে হত্যাকাৰী মানুহক যাতে উচিত শাস্তি দিয়ে এইটোৱে আমাৰ দাবী বকুৰ পৰা জাহেৰ আলী আহমেদৰ ৰিপৰ্ট অসম আদিত্য NKS হুণ্ডাইলৈ স্বাগতম নৰ্থ ইষ্টৰ প্ৰথম GDSI 2.0 ফিচাৰ্ছ ডিলাৰ হৈছে NKS হুণ্ডাই অত্যাধুনিক সা সুবিধাৰে তৈয়াৰী most আপডেটেড হুণ্ডাই ডিলাৰ এতিয়া ডিব্ৰুগড়ত আমাৰ NKS হুণ্ডাই ডিলাৰত অপেন চেলছ কনচাল্টেড ৰুম কাষ্টমাৰ ৰুমৰ লগতে পুৰণি গাড়ীৰ এক্সচেঞ্জ ফেচিলিটিও ৰখা হৈছে ইয়াত সেলছৰ লগতে সাৰ্ভিস সেক্টৰৰ সুন্দৰ সুবিধা আছে প্ৰয়োজনীয় সকলো এডভান্স টুলছ হুইল বেলেন্সিং এলাইনমেন্টৰ অত্যাধুনিক মেচিন পোষ্ট হাইড্ৰলিক লিফ্ট ফুল্লি ট্ৰেইনমেন্ট পাৱাৰৰ লগতে নাইট্ৰজেন গেছ ফিলিং ফেচিলিটি ফুল্লি অটোমেটিক কাৰ ৱাছৰ ফেচিলিটিও আছে লগতে NKS হুণ্ডাই ডিলাৰে কাষ্টমাৰ সকলৰ সুবিধাৰ্থে মোবাইল সাৰ্ভিস ভেনৰো ব্যৱস্থা ৰাখিছে য'ত হাইড্ৰলিক লিফ্ট ৱাছিং ফেচিলিটি হুইল বেলেন্সিং টায়াৰ প্ৰেছাৰ চেক কৰাৰ লগতে বহুখিনি সুবিধাই উপলব্ধ আছে NKS হুণ্ডাইলৈ আহক আৰু সুবিধাসমূহ গ্ৰহণ কৰক